গোর্খা, জয় গোর্খা। আজিৰ নেপালী সাহিত্য সভাৰ সোণালী জয়ন্তীৰ সমাপন সমাৰোহত আমাৰ মাজত এই মুকলি সভাত সভাপতিত্ব কৰা অসম নেপালী সাহিত্য সভাৰ সভাপতি শ্ৰী দুৰ্গা হাতীৱাদা ডাঙৰীয়া, সভাত আমাৰ মাজত উপস্থিত থকা মন্ত্ৰী শ্ৰী অতুল বৰা ডাঙৰীয়া, অসম বিধানসভাৰ উপাধ্যক্ষ ডক্টৰ নোমল মমিন ডাঙৰীয়া, সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, সৰুপথাৰ সমষ্টিৰ জনপ্ৰিয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া, মাৰ্ঘেৰিটা সমষ্টিৰ সন্মানীয় বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়া, বৰচলা সমষ্টিৰ সন্মানীয় বিধায়ক গণেশ লিম্বু ডাঙৰীয়া, গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলৰ অধ্যক্ষ প্ৰেম তামাং ডাঙৰীয়া, শ্ৰী অশোক ভট্টৰাই ডাঙৰীয়া, মাধৱ চন্দ্ৰ ছেত্ৰী ডাঙৰীয়া, ডক্টৰ চিন্তামণি শৰ্মা ডাঙৰীয়া, ডক্টৰ শ্ৰী তিলক শৰ্মা ডাঙৰীয়া, নিত্যানন্দ উপাধ্যায় ডাঙৰীয়া, ডক্টৰ ইন্দ্ৰপ্ৰভা দেৱী ডাঙৰীয়ানী, আজিৰ এই সভাত উপস্থিত বিশিষ্ট সাহিত্যিকসকল, সুধীবৃন্দ, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, আজিৰ এই সভাত আমাৰ মাজত অসম গোৰ্খা সন্মিলনৰ লক্ষ্মী চাদাই, গোৰ্খা ছাত্ৰ সন্থাৰ সুনীল ছেত্ৰী, গোৰ্খা অট'নমাছ কাউন্সিল ডিমাণ্ড কমিটিৰ হলকা বাহাদুৰ ছেত্ৰী, অমৰ অধিকাৰী, নোমল ছেত্ৰীকে আদি কৰি যিসকল বিশিষ্ট ব্যক্তি মঞ্চত উপস্থিত আছে তেখেতসকললৈ মই মোৰ অভিবাদন জনাইছোঁ। আয়োজিত অসম নেপালী সাহিত্য সভাৰ স্বৰ্ণ জয়ন্তী উদযাপনৰ এই পবিত্ৰ দিনটোত মই সমগ্ৰ অসমৰে গোৰ্খাবাসী ৰাইজক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। आसाम का गोरखा का साहित्य संगठन आसाम नेपाली साहित्य सभा को यस स्वर्ण जयंती समारोह को खोला सभा में उपस्थित रहनु हुने गोरखा जनता में मैं हार्दिक अभिनंदन ज्ञापन करू। आसाम नेपाली साहित्य सभा 50 वर्ष को गोरखा भाषा साहित्य सेवा गरेको शुभ अवसर में हृदयदेखि अभिनंदन ज्ञापन गर्दछु। এই মহান অনুষ্ঠানত অংশ লৈ সৰুপথাৰৰ পবিত্ৰ ভূমিত জন্ম লৈ অসম আৰু দেশমাতৃক গৌৰৱান্বিত কৰা সাহস আৰু ত্যাগৰ অমৰ প্ৰতীক 42 আন্দোলনৰ শহীদ কুশল কোঁৱৰৰ প্ৰতিও মই মোৰ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। অসমৰ গোৰ্খা সমাজৰ হিয়াৰ অনুষ্ঠান অসম নেপালী সাহিত্য সভাৰ সোণালী জয়ন্তী সমাৰোহৰ সামৰণি দিনটো ঐতিহাসিক সৰুপথাৰত অনুষ্ঠিত হৈছে আৰু এই সভাত যোগদানৰ বাবে মই সুযোগ লাভ কৰিছোঁ। অসমৰ গোৰ্খাসকলে অসম ভূমিত জন্মগ্ৰহণ কৰি অসমীয়া মাতৃভাষাৰ মাধ্যমেৰে অধ্যয়ন কৰি অসমীয়া সমান্তৰালকৈ
নেপালী ভাষা সাহিত্যৰ বিকাশৰ বাবে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে। বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিদেৱে কৈছিল যে অসমৰ গোৰ্খাসকলৰ মাতৃভাষা দুটা, এটা নিজৰ নেপালী ভাষা আৰু আনটো অসমীয়া ভাষা। গোৰ্খা জনগোষ্ঠীয়ে নিজ মাধ্যমৰ সলনি অসমীয়া মাধ্যমৰ বিদ্যালয় স্থাপন কৰি অসমত অসমীয়া ভাষাৰ প্ৰসাৰ কৰি সমন্বয়ৰ নতুন সাঁকো গঢ়ি বৃহত্তৰ অসমীয়া সমাজখন সমৃদ্ধ কৰি আহিছে। বিভিন্ন নাম লৈ নেপালী ভাষাই বৰ্তমানৰ নাম লাভ কৰিছে। নেপালী ভাষাৰ আদি নাম হ'ল খচ ভাষা, খচ কোৰা বা খচ বুলি। খচ সাম্ৰাজ্যত প্ৰায় 400 বছৰ কাল খচ ভাষাই ৰাজকীয় পৃষ্ঠপোষকতা লাভ কৰিছিল। নেপালী ভাষাৰ বিকাশত খচসকলৰ অৱদান, অসমীয়া ভাষা সংস্কৃতিৰ বিকাশত প্ৰাচীন কামৰূপ প্ৰজাসকলৰ লগতে মধ্যযুগৰ আহোমসকলৰ অৱদানৰ প্ৰায় সমাৰ্থক। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ গুৰু দুজনাই ৰচনা কৰা অংকীয়া নাট আৰু বৰগীতৰ ব্ৰজাৱলী ভাষাৰ লগতো নেপালী ভাষাৰ বহু সাদৃশ্য দেখা পোৱা যায়। গোৰ্খা ৰাজ্যৰ ৰজা পৃথিৱীনাৰায়ণ শ্বাহে বৃহৎ নেপালী ৰাজ্যৰ প্ৰতিষ্ঠা কৰাৰ পিছত গোৰ্খা ৰাজ্যৰ নাম অনুসৰি জাতিটো তথা ইয়াৰ ভাষাক গোৰ্খা বা গোৰ্খালী সংজ্ঞা দিয়া হয়। ইউৰোপীয় লেখকসকলক গোৰ্খাসকলৰ শেহতীয়া নেপালী নামৰ প্ৰথম প্ৰৱৰ্তক বুলি কোৱা হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।